কথাকে যেন সৰু কথা কৰি বিজেপি চৰকাৰে অসমৰ ৰূপান্তৰৰ যাত্ৰা অব্যাহত ৰাখিছে। 2016 চনত অসমত গঠন হৈছিল বিজেপি চৰকাৰ। তেতিয়াৰ পৰাই কৰি গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবকা সাথ সবকা বিকাশৰ মন্ত্ৰেৰে অনুপ্ৰাণিত হৈ তদানীতে প্ৰথমবাৰৰ বাবে শান্তি আৰু বিকাশৰ মুখ দেখিছিল। ইয়াৰ জৰিয়তে ৰাজ্যখনত সূচনা হৈছিল এক নতুন যুগৰ। ইয়াৰ পাছত 2021 চনত শাসনৰ দায়িত্ব লৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত নতুন মাত্ৰা প্ৰদান কৰিছে। তেওঁৰ বলিষ্ঠ আৰু গতিশীল নেতৃত্বত বিগত 5টা বছৰত অসমে লাভ কৰিছে বিকাশৰ নতুন গতি। অসমৰ অৰ্থনৈতিক কৃষি ঐতিহ্যৰ বিকাশলৈকে মেডিকেল কলেজ আৰু বিশ্বমানৰ কেঞ্চাৰ কেয়াৰ হাস্পতাল নিৰ্মাণ কৰি স্বাস্থ্য খণ্ডত আনিছে আমূল পৰিৱৰ্তন। যোৰহাটত নিৰ্মাণ কৰা হৈছে মহাবীৰ লাচিত বৰফুকনৰ সুউচ্চ প্ৰতিমূৰ্তি। দিল্লীত ঐতিহাসিকভাৱে লাচিত বৰফুকনৰ 400 বছৰীয়া জয়ন্তী উদযাপন কৰি বীৰজনৰ বীৰত্বৰ গাথা বিশ্বজুৰি প্ৰচাৰ কৰা হৈছে। তেওঁৰ কাৰ্যকালতে চৰাইদেউ মৈদামে লাভ কৰিছে ইউনেস্কোৰ স্বীকৃতি। এডভান্টেজ আসাম 2.0 জৰিয়তে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সমীক্ষা অনুসৰি অসমে আজি দেশৰ ভিতৰত দ্ৰুততম বিকাশশীল ৰাজ্য হিচাপে স্থান লাভ কৰিছে। বিগত 5 বছৰত অসমৰ অৰ্থনীতি 45% বৃদ্ধি পাইছে। লগতে নীতি আয়োগৰ SDC ইণ্ডেক্সত ফ্ৰণ্ট ৰানাৰ হিচাপে স্থান লাভ কৰিছে অসমে। তাৰ ভিত্তিত 1,50,000ৰো অধিক যুৱক যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অভিলেখ সৃষ্টি কৰিছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বভাৱে কাম কৰি গৈছে বিজেপি চৰকাৰখনে। অসমত 5 বছৰত উগ্ৰপন্থীৰ হাতত মৃত্যু হোৱা নাই এজনো লোকৰ। কেৱল ইমানেই নহয়, গড় হত্যা ৰোধৰ ক্ষেত্ৰতো বিজেপি চৰকাৰে ৰচিছে। বৰঝাৰত স্থাপন কৰা হৈছে অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ 80 ফুট। একেদৰে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ অমৰ দিবলৈ বছৰজোৰা কাৰ্যসূচীৰে উদযাপিত হৈ আছে জন্ম শতবৰ্ষ অনুষ্ঠান। ডিব্ৰুগড় বিমাত কৰিছে ধ্ৰুপদী ভাষাৰ মৰ্যাদা। শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত 222 কোটি টকাই ভনীসকলৰ বাগৰুম্বাৰ নৃত্য বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰালৈকে বিজেপি লাভ কৰিছে আন কেইবাটাও উল্লেখনীয় সফলতা। গুৰুজনাৰ শ্ৰী জ্যোতি বিষ্ণু আন্তঃৰাষ্ট্ৰীয় কলা কেন্দ্ৰ মুকলি কৰা হৈছে। প্ৰশাসন ব্যৱস্থাক ৰাইজৰ অধিকাৰ চপাই অনাৰ নতুন দলং। বিগত 5টা বছৰত 1,330খন দলং, 21,561 কিলোমিটাৰ পথ আৰু 341.12 কিলোমিটাৰ বিদ্যালয়, 10খন BEd কলেজ। এই সকলোবোৰৰ উপৰি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত 21 লাখৰো অধিক কৃষক উপকৃত হৈছে। আয়ুষ্মান ভাৰত আৱাস যোজনাৰ অধীনত 30 লাখৰো অধিক গৃহৰ উদ্দেশ্যে অৰুণোদয় আঁচনি, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান।